আপোনালোকে বাৰু পুতলাৰ ভাওনা বা পুতলাৰ নাচ দেখিছেনে? নিশ্চয় আপোনালোকে পুতলাৰ নাচ চোৱা মনত আছে বা পুতলাক যেনেকৈ এজন মানুহ বা দুজন মানুহে নচুৱাই থাকে এখন নাটক বা যিকোনো এটা ভাওনা কৰিবলৈ হ'লে পুতলা ভাও উলিয়ালে দুজন বা তিনিজন ব্যক্তি লাগে সেই পুতলা সকলক নচুৱাবৰ বাবে। আৰু এতিয়া বৃদ্ধাশ্ৰমত তেনেকুৱা পুতলাৰ নচুৱাৰ দৰে বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰীয়ে ককা আইতাহঁতক নচুৱাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে এইকেইদিন দেখিছে যে ছ'চিয়েল মিডিয়াত এখন বিয়াই তোলপাৰ কৰি আছে আৰু সেইখন বিয়া ক'ত হৈছে, কি কৰিছে আপোনালোকে নিশ্চয় নকলেও গম পাব। কিন্তু এতিয়া ৰাইজৰ সহস্ৰ কমেণ্ট পাই কিছুমান হয়তো বেয়াকৈ কমেণ্ট দিছে আৰু কিছুমান হয়তো ভালকৈ কমেণ্ট দিছে, কিন্তু তাত আমি ক'বলৈ নাযাওঁ। সকলোৱে নিজৰ নিজৰ মনৰ কথা কমেণ্টত লিখিছে বা মনৰ ভাষাৰ কমেণ্টত কৈছে। কিন্তু এটা আমাৰ ক'বলগীয়া কথা, যিসকল বৃদ্ধাই বা যিসকল বৃদ্ধই নিজৰ জীৱনটো মানে থাকিবলৈ ক'তো বসবাস কৰিবলৈ ক'তো জেগা নোহোৱাৰ অৱস্থাত এখন বৃদ্ধ আশ্ৰমেই তেওঁলোকৰ বাবে শ্ৰেষ্ঠ জেগা বুলি তেওঁলোক ঘৰৰ পৰা ওলাই গৈ তাত বসবাস কৰিবলৈ লয়। আৰু তেওঁলোকৰ না হাতত টকা পইচা থাকে, না হাতত তেওঁলোকৰ মনৰ ইচ্ছামতে তেওঁলোকে যিকোনো কাম কৰিব পৰাকৈ ক্ষমতা থাকে। তেওঁলোকৰ একোৱে নাথাকে, মাত্ৰ তেওঁলোকে জীয়াই থাকিবৰ বাবে এমুঠি ভাত আৰু এযোৰ কাপোৰ কানি তেওঁলোকক কোনোবাই দান কৰে। আৰু ভাত সাজ আৰু জেগাডোখৰ বাবে তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা আৰু তেওঁলোকে নিজৰ ঘৰৰ মানুহৰ পৰা আঁতৰি গৈ সেই সুৰক্ষিত জেগা বুলি তেওঁলোকে নিৰ্বাচন কৰে। কাৰণ আমাৰ সমাজত বহু দেখিবলৈ পোৱা গৈছে নিজৰ পিতৃ মাতৃক থাকিবলৈ ঠাই নিদিয়া আমি বহুত দেখিছোঁ। কিন্তু প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমখনে বহুতকে উপকাৰ কৰিছে, মই নাই কৰা বুলি ক'বলৈ যোৱা নাই দেই। কিন্তু আৰু আমাৰ সমাজত বহুত বাই ভনী তেনেকৈ বিবাহ যোগ্য হোৱাৰ পাছত তেওঁ কোনো কিবা কাৰণত বিবাহ নোহোৱাৰ পাছত ঘৰৰ মানুহে তেওঁক অৱহেলা পাত্ৰ কৰাৰ পাছত বা ল'ৰাই হওক, তেওঁ বিবাহ পাশত আবদ্ধ নহৈ বৃদ্ধ অৱস্থা হৈ যোৱাৰ পাছত তেওঁক পৰিয়ালৰ লোকে ইমানেই অৱহেলিত কৰে, তেওঁলোকে ঘৰৰ মানুহৰ পৰা নিজেই আঁতৰি যাব লগা হয়। আৰু ঠিক বৃদ্ধাশ্ৰমত বিয়া পতা ককা আইতাসকলৰ ককা আইতাৰ দুজনৰ একে গতি, তেওঁলোক দুইজন অবিবাহিত, কিন্তু বৃদ্ধাশ্ৰমত তেওঁলোকে বসবাস কৰে। আৰু বৃদ্ধাশ্ৰমত থকা লোকসকলে আনৰ হাতলৈ চাই, আনৰ মুখলৈ চাই তেওঁলোকে কিবা এটা খাওঁ ক'লে খাব নোৱাৰে বা পিন্ধো ক'লে পিন্ধিব নোৱাৰে, আনৰ স্বাধীনমতে থাকিব লগা হয়। কিন্তু তেনেস্থলত এখন বিয়াই কিন্তু বাৰুকৈ বৃদ্ধাশ্ৰম চৰ্চিত হৈ পৰিছে। কিন্তু বহুত লোকে কৈছে যে মই আগত কৈ গ'লোঁ যে পুতলাৰ নচুৱাবলৈ ঠিক দুজন মানুহ লাগে। আৰু পুতলাৰ নচুৱাৰ দৰে বৃদ্ধাশ্ৰমত এতিয়া প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমত এতিয়া বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰীয়ে ককা আইতাহঁতক নচুৱাইছে। এই কথাবোৰ আচলতে ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে। এই কথাবোৰ চৰ্চা হোৱাৰ বাবে মই আপোনালোকৰ আগত এই কথাকেইটা আগবঢ়ালোঁ। হয়, বহুতে কৈছে পুতলা নচুৱা দি নচুৱাইছে, আৰু বহুতে কৈছে ভাল কাম কৰিছে, বহুতে কৈছে ভাটৌ পাঠ পঢ়ুৱা দি পঢ়াইছে তেওঁক, আৰু আই লাভ ইউ জান, আই লাভ ইউ বাবু এইবিলাক তেওঁলোকক শিকোৱা হৈছে। তেওঁলোকক উঠোঁতে বহোঁতে নচুৱাই থকা হৈছে। এনেধৰণৰ বহুত মন্তব্য শুনিবলৈ পাইছোঁ, আৰু সেয়েহে মই এই কথাকেইটাৰ মই ছ'চিয়েল মিডিয়াত আপোনালোকৰ আগত আগবঢ়ালোঁ। প্ৰকৃততে আপোনালোকৰ মন্তব্যসমূহ ক'বলৈ নাপাহৰিব।
প্ৰমোদ তালুকদাৰে বৃদ্ধাশ্ৰমখনৰ লগতে তেওঁ ভাইৰেল হ'বলৈ এনে কৰ্ম কৰিলে নেকি? ঠিক পুতলাৰ নচোৱাৰ দৰে তেওঁলোকক নচুৱাইছে নেকি? বহুতৰ মানুহৰ বহুত মনলৈ কিছু ভাৱ আহিছে। কিন্তু এটা কথা সঁচা, তেওঁলোকৰ এই বয়সত এনেকৈ সামাজিক মাধ্যমত বিয়াখন পতাটো কিমান উচিত কিমান অনুচিত সেইটো তেওঁলোকৰ পৰামৰ্শ অনুসৰি হ'ব লাগিছিল। কিজানিবা প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰীজনে তেওঁলোকক সুধি পুছি সন্মতি হোৱাৰ পাছত এই বিয়াখন পাতিছে বুলি তেওঁ সংবাদ মাধ্যমত বাৰে বাৰে প্ৰকাশ কৰিয়ে আছে। তথাপিতো মই এই কথাষাৰ আকৌ পুনৰ কৈছোঁ, কাৰণ বহুতৰ এইটোৱে মন্তব্য আগবঢ়াই আছে যে এই বিয়াখন সামাজিক মাধ্যমত ভাইৰেল কৰি কিন্তু আমাৰ সমাজলৈ ভাল বাৰ্তা দিয়া নাই। কাৰণ ইমান বয়সতো কোনোবাই যে এনেকৈ বিয়াত বহাৰ মন মেলিছে এইটো সহজভাৱে ল'ব পৰা নাই। কিন্তু আমাৰ গাঁৱতো বহুত এনেকুৱা বৃদ্ধা আছে। যদি মই পাৰোঁ নিশ্চয় তেওঁলোকৰো মনৰ কথা আপোনালোকৰ আগত ক'ব বিচাৰিম। কিন্তু আশ্ৰমত থকা মানেই যে তেওঁলোক একেবাৰে হোষ্টেলত থকা ডেকা গাভৰু বা হোষ্টেলত ডেকা গাভৰু প্ৰেম যেনেকৈ হয় ঠিক তেনেকৈ কৰাৰ দৰে বৃদ্ধাশ্ৰমত থাকি এনেকুৱা এখন বিয়া প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ পৰা আচলতে এইটো ভাল এটা বাৰ্তা নিদিলে। সেয়েহে সকলোৱে বহু ধৰণৰ কমেণ্টে তেওঁক থকা সৰকা কৰিছে। আৰু এতিয়া সংবাদ মাধ্যমত তেওঁ মন্তব্য আগবঢ়াই আছে যে তেওঁলোকক একেটা ৰুমত থাকিবলৈ দিয়া হ'ব, তেওঁলোকক একেলগতে সহবাস কৰিবলৈ দিয়া হ'ব, এনেকুৱাবিলাক মন্তব্যও কিছুমান দেখিবলৈ পোৱা গৈছে। কিন্তু মোৰ মতে এনেকুৱা বৃদ্ধ বয়সত তেওঁলোকৰ যৌন সম্পৰ্কৰ কাৰণে যে একেটা ৰুমতে থাকিবলৈ দিব লাগে এই কথাটো কিছুমানে বহুত বেয়াকৈ আচলতে কমেণ্ট কৰিছে। কিন্তু অকল যে যৌন সম্পৰ্কৰ বাবে মানুহে বিবাহ পাশত আবদ্ধ হয় সেই কথাটো আমি নিজেই ভাবি ল'ব লাগিব যে তেনেকুৱা কেতিয়াও নহয়। বিবাহ পাশত আবদ্ধ হোৱা মানেই যে যৌন সম্পৰ্ক কৰিব বা ল'ৰা ছোৱালী বা সন্তান জন্ম দিবৰ বাবে যে বৈবাহিক জীৱন যাপন কৰিব লাগে এই কথাটো ভুল। কাৰণ সেই কথাটোতেই বহুতে মন্তব্য আগবঢ়াই আছে। আৰু সেই গতিকে মই মোৰ তৰফৰ পৰা কৈছোঁ, ককা আইতাই কিজানি তেওঁলোকৰ মন মিলিছে, তেওঁলোকৰ জীৱন সংগী হিচাপে তেওঁলোকে যিমান কেইদিন জীয়াই থাকে জীৱন মৰণলৈকে তেওঁলোকে সুখ দুখৰ নিজৰ মনৰ কথা পাতিবৰ বাবে দুয়োজনে দুয়োজনৰ লগত মনৰ মিলন ঘটাৰ পাছত বিবাহ পাশত আবদ্ধ হ'ল। কিন্তু আমাৰ সমাজখনে বিবাহ পাশত আবদ্ধ হোৱা মানেই সকলোৱে বুজি পায় যে তেওঁলোকে অকল যৌন সম্পৰ্ক কৰিবৰ বাবে বিবাহ পাশত আবদ্ধ হৈছে। কিন্তু সেই কথাটোহে বেছি প্ৰকাশ পাই আছে। আৰু তেওঁলোকে ইমান বয়সত কেনেকৈ সন্তান জন্ম দিব এনেকুৱা কথাও কিছুমান প্ৰকাশ পাইছে। আচলতে এনেকুৱাবিলাক আমাৰ সমাজত যেতিয়ালৈকে মানুহৰ মনত থাকিব তেতিয়ালৈকে আমাৰ সমাজখন আচলতে এনেকুৱা হেৰিবিলাক উন্নতি নহ'ব। কাৰণ এহাল বৃদ্ধ আৰু বৃদ্ধাই কেনেকৈ নিজৰ মনৰ কথা পাতিবৰ বাবে বিবাহখনত মন দিছে বা বিবাহখন অনুষ্ঠিত কৰিবৰ কাৰণে সন্মতি হ'ল সেই কথাকেইষাৰ আচলতে বুজি পোৱাটো বহুত দৰকাৰ আছিল। আৰু বহুতে বহুত ধৰণৰ কমেণ্ট দিয়াৰ বাবে মই আজি আপোনালোকৰ আগত এই কথাকেইটা মোৰ মনৰ পৰা যিকেইটা কথা আহিল সেই কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।